ছাৰক মই আপোনাৰ কথাগিলা কৈ আছোঁ আঁঠুৰ বিহুৰ আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মানে ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী হৈ আছে আৰু সেই উদ্দেশ্যে আমি আজি জনসম্পৰ্ক যাত্ৰা কৰিছোঁ আৰু প্ৰতিটো মণ্ডলৰ যিসকল জ্যেষ্ঠ ব্যক্তি তেখেতসকলৰ লগত যোৱা 12 বছৰত মোদী ডাঙৰীয়াই ৰাজ্যখনক বা দেশখনক কিমানখিনি আগবঢ়াই লৈ গৈছে আৰু আমাৰ উন্নয়ন কিমান হৈছে দেশখনৰ আজি দেশখন যে সকলো দিশৰ পৰাই আগবাঢ়ি গৈছে উন্নয়নৰ দিশত এই সম্পৰ্কে ৰাইজৰ লগত ৰাইজৰ মতামত ল'লোঁ আৰু ইয়াৰে যিসকল ব্যক্তি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ ব্যক্তি বা ইয়াৰে সন্মানীয় যিসকল ব্যক্তি এই অঞ্চলৰ তো তেওঁলোকৰ মতামত আমি এই সম্পৰ্কত তেওঁলোকৰ মতামত ল'লোঁ তেওঁলোকৰ লগত মোদী চৰকাৰৰ 12 বছৰৰ সম্পৰ্কত আমি আলোচনা কৰিলোঁ আৰু সেই জনসম্পৰ্ক কৰাৰ কাৰণে এই কাৰ্যসূচীটো লোৱা হৈছিল পাৰ্টীয়ে এই কাৰ্যসূচীটো কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছিল আৰু আমি আজি 4টা মণ্ডলতে এনেকৈ মানে কেইজনমান বিশিষ্ট ব্যক্তি সেই অঞ্চলৰ আমি তেখেতসকলক 4টা মণ্ডলতে আমি লগ পাম ইয়াতো আমি কেইবাজনকো লগ পালোঁ আজি এইটো মণ্ডলত গতিকে এই কাৰ্যসূচী 4টা মণ্ডলতে আমাৰ হ'ব আৰু টিহু আমাৰ যিটো নগৰ তো টিহু নগৰতো আমাৰ আজি এই কাৰ্যসূচীটো হ'ব কাৰণ মিউনিচিপাল বিলাকতে এই কাৰ্যসূচী দিছে পাৰ্টীয়ে তাতো আমি মিউনিচিপাল বৰ্ডৰ অধীনত টিহুৰ যিমান আমাৰ ব্যক্তি আছে বয়োজ্যেষ্ঠ ব্যক্তি আছে বা যিসকল ইণ্টেলেকচুৱেল আছে বা যিসকল সমাজখনৰ প্ৰতি তেওঁলোকৰ বহুত দায়বদ্ধতাৰে বহুত কাম কৰিছে তেনেকুৱা ব্যক্তিসকলৰ লগতো আমি মত বিনিময় কৰিম সেই উদ্দেশ্যে আমি এই কাৰ্যসূচী আজি লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ